নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা অসম চৰকাৰৰ বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটো 6 ছেপ্টেম্বৰ তাৰিখে প্ৰকাশ কৰিছে বিভাগৰ ফালৰ পৰা, আৰু বিজ্ঞাপনটো প্ৰকাশ কৰা ডিপাৰ্টমেণ্টটো এইটো আপোনালোকক মই দেখাই দিছোঁ। অফিচ অফ দ্য ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভে এক্সেপ্টাৰ আছাম ফালৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে। আপোনালোকে এডভাৰটাইজমেণ্টটো নিশ্চয় দেখা পাইছে। এইটো গভৰ্ণমেণ্ট অফ আছামৰ বিজ্ঞাপন হয়। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে বহুতকেইটা পদ আছে। এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেধৰণে কি কৰিব লাগিব সকলোখিনি বিষয়ে মই আপোনালোকক জনাই দিম। বন্ধু বান্ধৱীসকল, এই পদকেইটাৰ কাৰণে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। ইয়াতে দেখিছে যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় তেওঁলোকে ডাইৰেক্ট ইণ্টাৰভিউ হললৈ যাব পাৰিব। ইণ্টাৰভিউটো আপোনালোকৰ হ'ব, ইয়াৰ এড্ৰেছটো দিয়া আছে, আপোনালোকে এড্ৰেছটো চাই ল'ব পাৰে। অফিচ অফ দ্য প্ৰিন্সিপাল আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ, ৰাজাহনগৰ, দক্ষিণগাঁও, গুৱাহাটী কামৰূপ মেট্ৰ', আছাম 781040। এই এড্ৰেছত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। আপোনালোকে ইয়ালৈকে যাব লাগিব। গুৱাহাটী মেট্ৰ'ত হয়। ইয়াৰে পদসমূহৰ কাৰণে ইণ্টাৰভিউটো গুৱাহাটীতে হ'ব, আৰু ইয়াতে ৰাজানগৰ আৰু দক্ষিণগাঁও এই এড্ৰেছত আপোনালোকৰ এক্সামটো হ'ব। আপোনালোকে তালৈকে যাব লাগিব। এইটো যিটো পদ ওলাইছে, পদটো ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ড মডাৰ্ণাইজেশ্যন প্ৰগ্ৰেমৰ ফালৰ পৰা পদকেইটা ওলাইছে। আপোনালোকে এইটো নিশ্চয় দেখা পাইছে, ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ড মডাৰ্ণাইজেশ্যন প্ৰগ্ৰেম, ইয়াতে পদসমূহ ওলাইছে। গতিকে এই পদসমূহ আপোনালোকৰ ইয়াতে 12 মাহৰ কাৰণে দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে। এতিয়া আমি আহোঁ পদসমূহনো কি কি পদ আছে। ইয়াতে পদসমূহ আপোনালোকে দেখিছে। প্ৰথম 1 নম্বৰ পদটো আছে ট্ৰেইনিং কোঅৰ্ডিনেটৰ। ইয়াৰ এটা পদ খালী আছে, আৰু এই পদটোৰ কাৰণে দৰমহাটো আপোনালোকৰ 50,000 টকা পাৰ মান্থ দিয়া হ'ব বুলি কোৱা হৈছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ ডেটটো ইয়াতে দিয়া হৈছে 18 ছেপ্টেম্বৰ 2024, 10 বজাৰ আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। আপোনালোকে 10 বজাত ভিতৰত পাবগৈ লাগিব। এইটো নিশ্চয় বুজি পালে। নাম্বাৰ 2ত আপোনালোকৰ আছে GIS এছিষ্টেণ্ট। ইয়াৰো এটা পদ আছে। ইয়াৰ দৰমহাটো 30,000 টকা দিয়া হ'ব, আৰু ইয়াৰ কাৰণে ইণ্টাৰভিউটো হ'ব আপোনালোকৰ 19 ছেপ্টেম্বৰ 2024, আৰু 10 বজাত আপোনালোকে তাত এটেণ্ড হ'ব লাগিব। এই দুটা হ'ল। 3 নম্বৰটো আছে এইটো লিগেল মিটাৰৰ কাৰণে দিয়া আছে ৰিচাৰ্জ চ'লাৰ পদ আছে। ইয়াৰো এটা পদ আছে। ইয়াৰ কাৰণে দৰমহাটো দিয়া হ'ব 70,000 টকা, আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব 20 ছেপ্টেম্বৰ 2024, আৰু 10 বজাত হ'ব। এইটো হ'ল। নেক্সট আপোনালোকৰ 4 নম্বৰ যিটো পদ আছে, এইটো ৰিচাৰ্জ চ'লাৰৰ IT এণ্ড GIS পদ আছে। এই পদটো এটা পদ আছে। ইয়াৰ দৰমহাৰো 70,000 টকা হ'ব। ইয়াৰ কাৰণে ইণ্টাৰভিউটো আপোনালোকৰ 21 ছেপ্টেম্বৰ 2024, 10 বজাত হ'ব। এইকেইটা আপোনালোকৰ ডেটটো, সকলোখিনি ডেটকেইটা মই বুজাই দিলোঁ। আৰু সবিশেষ যদি আপোনালোকে ইয়াৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট, এই ৱেবছাইটত আপোনালোকে যাব পাৰে। এইটো অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক দেখাই দিছোঁ। এইটো https://dlrs.assam.gov.in। এই ৱেবছাইটত যদি আপোনালোকে যায় তেতিয়াহ'লে সবিশেষ ইয়াৰ পৰা জানিব পাৰিব। মই যিমানখিনি বাৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে আৰু যদি সবিশেষ জানিব বিচাৰে তেনেহ'লে এই ৱেবছাইটত গ'লে চাব পাৰিব।
এতিয়া আমি আহোঁ পদসমূহৰ ডিটেইলছ আমি চাবৰ কাৰণে। প্ৰথমতে এতিয়া আমি আহোঁ নাম্বাৰ 1 আমাৰ যিটো পদ আছে ট্ৰেইনিং কোঅৰ্ডিনেটৰ। ট্ৰেইনিং কোঅৰ্ডিনেটৰ যিটো পদ আমাৰ এটা, আপোনালোকে এইখিনি কথা অলৰেডি মই আগত কৈছোঁৱেই। আৰু এই পদকেইটা ডিউৰেশ্যনটো হৈছে 12 মাহৰ কাৰণে দিয়া হৈছে। গোটেইকেইটা পদেই 12 মাহৰ কাৰণে দিয়া হ'ব। আৰু প্লেচ অফ ৱৰ্ক, আপোনালোকৰ কামটো ক'ত হ'ব? ইয়াৰে প্লেচ অফ ৱৰ্কটো আপোনালোকৰ গুৱাহাটীতে হ'ব। যিটো ইয়াৰ অফিচ আছে, য'ত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব, তাতে এই পদসমূহ আছে, এই পদটো আছে। তাৰ ট্ৰেইনিং কোঅৰ্ডিনেটৰ পদটো তাতে আছে। এইটো আপোনালোকে নিশ্চয় দেখা পালে, অফিচ অফ দ্য প্ৰিন্সিপাল, আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ, ৰাজানগৰ, দক্ষিণগাঁও, গুৱাহাটী, কামৰূপ মেট্ৰ', আছাম 781040। এই এড্ৰেছতে আপোনালোকৰ পদটো হ'ব। পদৰ ডেছক্ৰিপশ্যনটো আপোনালোকে ইয়াতে পাই যাব। পদ অৰ্থাৎ জব ডেছক্ৰিপশ্যনটো আপোনালোকৰ ইয়াতে কি কি কাম হ'ব এইখিনি কথা ইয়াতে উল্লেখ আছে। আপোনালোকে এইখিনি কথা ডিটেইলছ চাই ল'ব পাৰিব। আৰু নেক্সট আছে আপোনালোকৰ কে ৰেছপঞ্চিবিলিটি আছে। কে ৰেছপঞ্চিবিলিটিখিনি আপোনালোকে ইয়াতে চাব পাৰিব। কি কি কাম আপোনালোকৰ ইয়াতে হ'ব এইখিনি চাব পাৰিব। আৰু নেক্সট আমাৰ এজৰ ওপৰত আহিলোঁ। এজটো আপোনালোকৰ ইয়াতে কিমান লাগিব? এজটো 21 ইয়েৰ্ছৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। আৰু 21ৰ পৰা 40 বছৰ আপোনালোকৰ 1/1/2024 ভিতৰত হ'লে আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ৰিলেক্সেশ্যন থাকিব কেটেগৰী ৱাইজত এপ্লিকেবল হ'ব আপোনালোকৰ গভৰ্ণমেণ্ট যিটো পলিচি, গভৰ্ণমেণ্ট পলিচি মতে আপোনালোকে ইয়াতে এজৰ ৰিলেক্সেশ্যনটো পাই যাব। এইটো এজৰ কথা আহিলে। নেক্সট আপোনালোকৰ ইয়াতে ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন আমাৰ ট্ৰেইনিং যিটো কোঅৰ্ডিনেটৰ পদ আছে, এই পদটোৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন ৰিলিভেণ্ট ফিল্ড, এডুকেশ্যন এণ্ড হোম ছায়েন্স, বিজনেছ এডমিনিষ্ট্ৰেটৰ। যদি এইকেইটা ছাবজেক্টত আপোনালোকে বেচেলৰ ডিগ্ৰী লৈছে তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এক্সপিৰিয়েঞ্চৰ কথাও আছে। এক্সপিৰিয়েঞ্চ নাথাকিলেও কথা নাই, ইয়াতে ফ্ৰেছ কেণ্ডিডেটসকলেও কৰিব পাৰিব। কিন্তু যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। 1ৰ পৰা 2 ইয়েৰ্ছ যদি আপোনালোকৰ ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চটো পাব। এইখিনি হ'ল ইয়াৰে। আৰু স্কিল আছে আৰু দৰমহাটো আপোনালোকক অলৰেডি কৈছোঁৱেই। বাকীখিনি আপোনালোকে নিজে চাই ল'ব পাৰিব কি কি লাগে। মই আপোনালোকক ডিটেইলছটো কৈছোঁৱেই। আৰু আপোনালোকৰ ডকুমেণ্টছ কি কি প্ৰয়োজন হ'ব এইখিনি কথাও ইয়াতে উল্লেখ কৰা হৈছে। নাম্বাৰ 1তে আপোনালোকৰ ফটোগ্ৰাফ লাগিব, ফটো আইডেণ্টিটি লাগিব, এড্ৰেছ প্ৰুফ লাগিব, অৰিজিনেল এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ মেট্ৰিকৰ পৰা অনৱাৰ্ড ওপৰলৈকে। আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিলে লাগিব। ছেল্ফ এটেষ্টেড কপি আপোনালোকে লগত লৈ যাব লাগিব, চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, গোটেইখিনি আপোনালোকে নি তাত ছাবমিট কৰিব লাগিব। এইখিনি ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব। আৰু ইণ্টাৰভিউটো আপোনালোকৰ ক'ত হ'ব মই অলৰেডি কৈছোঁ, অফিচ অফ দ্য প্ৰিন্সিপাল, আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ, ৰাজানগৰ, দক্ষিণগাঁও, গুৱাহাটী, কামৰূপ মেট্ৰ'। ইয়াতে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব, আপোনালোকে তালৈকে যাব লাগিব। এইটো হৈ গ'ল আমাৰ ট্ৰেইনিং কোঅৰ্ডিনেটৰ পদৰ কাৰণে। এতিয়া আমি নেক্সট যিটো পদ আছে GIS এছিষ্টেণ্ট। GIS এছিষ্টেণ্ট পদৰ কাৰণে আহিছোঁ। এই পদটো এটা পদ আছে আৰু 12 মাহৰ কাৰণে দিয়া হৈছে এইটো পদৰো। আৰু এই পদটো আপোনালোকৰ প্লেচটো সেই একেটা জেগাতে হ'ব য'ত আপোনালোকৰ ইণ্টাৰভিউ হ'ব গুৱাহাটীত, এই তাতে পদটো আছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ বয়সটো ঠিক তেনেধৰণে 21ৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। আৰু আদাৰ কেটেগৰী কেণ্ডিডেটসকলে যিসকল ৰিজাৰ্ভেশ্যন কেটেগৰীত কেণ্ডিডেট পৰে তেওঁলোকে গভৰ্ণমেণ্টত যিটো পলিচি মতে আপোনালোকে ৰিলেক্সেশ্যন পাব লাগে সেইমতে আপোনালোকে ৰিলেক্সেশ্যন পাব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো বেচেলৰ ডিগ্ৰী বুলি বিচৰা হৈছে GIS এছিষ্টেণ্ট পদৰ কাৰণে। ইয়াত বেচেলৰ ডিগ্ৰী আপোনালোকৰ জিঅ'গ্ৰাফী বা জিঅ'লজিত হ'লে হ'ব। আৰু লগতে যদি আপোনালোকৰ ডিপ্ল'মা ইন GIS আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ বি.টেক কৰি আছে, M.Tech বা MSc ইন GISত কৰিছে তেনেহ'লেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইকেইটা কোৱালিফিকেশ্যনকেইটা দিয়া আছে, আপোনালোকে এইকেইটা চাই ল'ব পাৰিব।
আৰু ইয়াৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথা ইয়াতে কোনো উল্লেখ কৰা হোৱা নাই। যদি এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চটো পাব। আৰু স্কিলটো আপোনালোকৰ কি কি প্ৰয়োজন হ'ব এইখিনি কথা স্কিলৰ কথাও ইয়াতে উল্লেখ আছে। এইকেইটা আপোনালোকে চাই ল'ব। মই গোটেইখিনি কৈ দিয়াটো সম্ভৱ নহয়, গতিকে মই কৈ দিয়া নাই। আৰু এই পদটোৰ কাৰণে দৰমহাটো আপোনালোকৰ 30,000 টকা পাৰ মান্থ দিয়া হ'ব। আৰু আপোনালোকে ইণ্টাৰভিউ টাইমত কিছুমান ডকুমেণ্ট লগত লৈ যাব লাগিব, সেইকেইটা মই আপোনালোকক কৈ দিছোঁ। ডিটেইলছ কেৰিকুলাম ভেলুড অফ ফটোগ্ৰাফ, আপোনালোকে এইখিনি ফটোগ্ৰাফ আপোনালোকে লগত লৈ যাব লাগিব। লগতে আপোনালোকৰ ফটো আইডেণ্টিটি আৰু এড্ৰেছ প্ৰুফ আপোনালোকৰ আধাৰ বা ড্ৰাইভিং লাইচেঞ্চ নিব লাগিব। আৰু অৰিজিনেল আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট SSLC অৰ নট, আপোনালোকে মেট্ৰিকৰ পৰা ধৰি বাকী যিমান আপোনালোকৰ কোৱালিফিকেশ্যন সকলো ডকুমেণ্টছ আপোনালোকে লৈ যাব। আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট থাকিলে লৈ যাব। আৰু আপোনালোকৰ যিসমূহ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছসমূহত আপোনালোকে জেৰক্স কৰি সেল্ফ এটেষ্টেড কপি লৈ গৈ তাত জমা দিব লাগিব। এইকেইটা বস্তু আপোনালোকে লগত নিবলৈ নাপাহৰিব। আমি এতিয়া নেক্সট আমাৰ যিটো পদ আছে, আমি নেক্সট পদটোলৈ আগবাঢ়িছোঁ। নেক্সট আমাৰ পদটো আছে আমাৰ ৰিচাৰ্চ চলাৰ লিগেল মিটাৰৰ। ইয়াৰে এটা পদ আৰু ইয়াতে 12 মাহৰ কাৰণে দিয়া হৈছে। এইখিনি কথাও আপোনালোকে গম পালেই। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ বয়সটো 21 পৰা 40 বছৰ ধৰা হৈছে। আগৰকেইটা পদৰ দৰে 21 পৰা 40 বছৰ। আৰু ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কেণ্ডিডেটসকলে গভৰ্ণমেণ্ট পলিচি মতে ৰিজাৰ্ভেশ্যনটো পাব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো দিয়া হৈছে কেণ্ডিডেট শুড বি এ গ্ৰেজুৱেট ইন ল। ইয়াতে আপোনালোকে ল'ত গ্ৰেজুৱেশ্যন হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে কৰিব পাৰিব। বা আপোনালোকে LLM কমপ্লিট হ'লেও এই পদটোৰ কাৰণে আপোনালোকে পাবই। লগতে আপোনালোকে কি পাব, প্ৰিফাৰেঞ্চো পাব যদি LLM হয়। এইকেইটা আপোনালোকক জনাই দিয়া হ'ল। আপোনালোকৰ ইয়াতে যদি 3 বছৰ পৰা 5 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চটো পাব। এইখিনি কথা হ'ল। আৰু ইয়াতে আপোনালোকৰ আৰু সবিশেষ আপোনালোকৰ ইয়াতে এই পদটোৰ কাৰণে দৰমহা 70,000 দিয়া হ'ব বুলি কোৱা হৈছে। আৰু আপোনালোকৰ এই ডকুমেণ্টছকেইটা আপোনালোকে লগত ইণ্টাৰভিউ হ'লে লৈ যাব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ আপোনালোকে লৈ যাব লাগিব। অৰিজিনেল আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট এইবিলাক লৈ যাব লাগিব। ক্লাছ 10ৰ পৰা অনৱাৰ্ড আপোনালোকৰ যিখিনি আছে সকলোখিনি। ৱৰ্ক এক্সপিৰিয়েঞ্চ লৈ যাব লাগিব। আৰু আপোনালোকৰ যিখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট বা ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সকলোবিলাক আপোনালোকে জেৰক্স কৰি সেল্ফ এটেষ্টেড কৰি লগত লৈ যাব, নি তাত জমা দিব লাগিব পিছত। আৰু এড্ৰেছটো অলৰেডি ক'ত হ'ব মই সেইখিনি কৈছোঁৱেই। আৰু এটা আছে আমাৰ পদ, এই পদটোৰ কথালৈ আমি আগবাঢ়িছোঁ। নেক্সট যিটো আমাৰ পদ আছে IT GIS যিটো পদ আছে, ইয়াৰ ক্ষেত্ৰতো বাকীখিনিতো একেই। ইয়াৰ আমি চাব আহিছোঁ এজটো 25 বছৰ হ'ব লাগিব আৰু 25ৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব 1/1/2024লৈকে। এইটো 25ৰ পৰা দিছে, 25ৰ তলত হ'লে নোৱাৰিব। আগৰকেইটা 21 বছৰলৈকে আছিলে, 21 বছৰৰ ওপৰ হ'ব লাগিছিল। আৰু ইয়াতে 25 বছৰৰ পৰা দিয়া হৈছে। ইয়াতো আপোনালোকৰ ৰিজাৰ্ভেশ্যন কেটেগৰীত এইটো যিটো গভৰ্ণমেণ্ট পলিচি মতে হয় সেইটো আপোনালোকে পাই যাব। আৰু ইয়াৰো দৰমহাটো আপোনালোকৰ কিমান হ'ব মই এইকেইটাও কৈ দিম। ইয়াৰে যিটো কোৱালিফিকেশ্যন এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো কৈছে যে PhD হ'ব লাগিব জিঅ' ইনফৰ্মেটিক ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকৰ PhD হ'ব লাগিব ইন GIS-ত আপোনালোকৰ PhD হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যদি প্ৰিফাৰেঞ্চ পায় তেতিয়াহ'লে BTech IT বা কম্পিউটাৰ ছায়েন্সত যদি হয় তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু MCA যদি হয় তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে 3 বছৰৰ পৰা 5 বছৰ এক্সপিৰিয়েঞ্চো ইয়াতে বিচৰা হৈছে। এইকেইটা হ'ল। আপোনাৰ দৰমহাটো আপোনালোকৰ ইয়াতে 70,000 পাৰ মান্থ ধৰা হৈছে। আৰু ডকুমেণ্টছখিনি সেই আগৰকেইটাৰ দৰে আপোনালোকেও একেই ডকুমেণ্টছেই আপোনালোকে নিব লাগিব। আৰু ইণ্টাৰভিউটো একে জেগাতে হ'ব, খালি মাত্ৰ ডেটটো আপোনালোকৰ ইণ্টাৰভিউ ডেটটো বেলেগ বেলেগ হয়। এইকেইটা ডেটকেইটাতো মই আগতে আপোনালোকক জনাইছোঁৱেই। গতিকে এইখিনিয়ে আছিলে আজি বিজ্ঞাপনটো। আপোনালোকে খালি বস্তুটো মনত ৰাখিব, মই গোটেইকেইটা আপোনালোকক দেখালোৱেই। এটা বস্তু মই আপোনালোকক লাষ্ট দেখাই দিব বিচাৰিছোঁ যে এই পদকেইটাৰ কাৰণে এছেঞ্চিয়েল ডেট কেইটা। যিটো আপোনালোকৰ ট্ৰেইনিং কোঅৰ্ডিনেটৰ আছে তাৰ কাৰণে 18 ছেপ্টেম্বৰ মনত ৰাখিব আপোনালোকে। GIS এছিষ্টেণ্টৰ কাৰণে 19 ছেপ্টেম্বৰ। ৰিচাৰ্চ চলাৰ লিগেল মিটাৰৰ কাৰণে 20 ছেপ্টেম্বৰ।
ৰিচাৰ্চ স্কলাৰ IT and GIS পদৰ কাৰণে আপোনালোকৰ 21 ছেপ্টেম্বৰত ইণ্টাৰভিউ আছে। গতিকে আপোনালোকে এইকেইটা ইম্পৰ্টেণ্ট ডেটকেইটা মনত ৰাখি আপোনালোকে ইণ্টাৰভিউ হলত যাব পাৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে। ইয়াতে যদি মই কিবাকিবি মোৰ ভুল হৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰি দিব। আৰু আপোনালোকে বিজ্ঞাপনটোৰ সবিশেষ যদি ল'ব বিচাৰে তেনেহ'লে এইটো অফিচিয়েল ৱেবছাইটত যাব, তাতে গ'লে আপোনালোকে সবিশেষ চাই ল'ব পাৰিব। থেংক ইউ।